ফেচবুক লাইভৰ এই অনুষ্ঠানলৈকে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। যোৱা মাহটোত বিশেষকৈ এপ্ৰিল আৰু মে' মাহত মই ফেচবুক লাইভৰ অনুষ্ঠান কৰা নাছিলোঁ। তাৰ কাৰণ হ'ল যে পঞ্চায়ত নিৰ্বাচনৰ কেন্দ্ৰ কৰি প্ৰতিদিনেই 2টা বা 3টাকৈ ভাষণ বা বক্তব্য ৰাইজৰ আগত মই দাঙি ধৰিছিলোঁ আৰু গোটেইকেইটা ভাষণে লাইভ সম্প্ৰচাৰ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মই ভাবিছিলোঁ যে নতুনকৈ আৰু কিবা কোৱাৰ প্ৰয়োজন নাই আৰু সেইবাবেই ফেচবুক লাইভৰ অনুষ্ঠানো কিছুদিন মই কৰা নাছিলোঁ। যি নহওক, পঞ্চায়ত নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ গ'ল। সমগ্ৰ ৰাজ্যবাসীয়ে আমাক যি আশীৰ্বাদ দিলে তাৰ বাবে পোনপ্ৰথমেই মই আপোনালোকলৈ মোৰ শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। 397খন আসনৰ ভিতৰত জিলা পৰিষদৰ আসনৰ ভিতৰত আমাৰ মিত্ৰ দলটোৱে বা আমাৰ মিত্ৰ শক্তিটোৱে 301খন আসনত বিজয়ী হ'বলৈ সক্ষম হ'ল। আঞ্চলিক সদস্য পদতো আমি এনেকৈ এক বৃহৎ বিজয় লাভ কৰিবলৈ সক্ষম হ'লোঁ। এনেকুৱা বহুত জিলা আছে যি জিলাত আমি সম্পূৰ্ণ 100% আসনো জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজৰ প্ৰতিটো ভোট মই আৰু আমাৰ দলে আশীৰ্বাদৰ নিৰ্মালী হিচাপে গ্ৰহণ কৰিছে আৰু আমি পুনৰ এবাৰ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আমি জনতাৰ সেৱাত নিজকে আত্মনিয়োগ কৰি থাকিম। প্ৰতিটো বিজয়ে আমাৰ মনত সেৱাৰ মনোভাৱ বৃদ্ধি কৰে, ৰাইজৰ প্ৰতি আমাৰ দায়বদ্ধতাক বৃদ্ধি কৰে। বিজয়ে আমাক অহংকাৰ নিদিয়ে, বিজয়ে আমাক বিনম্ৰ কৰে আৰু সেই বিনম্ৰ ভাৱেৰে মই পুনৰ এবাৰ অসমবাসীক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ আশীৰ্বাদৰ নিৰ্মালী শিৰত লৈ আমি আপোনালোকৰ বাবে কাম কৰিম, দিনে নিশাই কাম কৰিম আৰু আমাৰ ৰাজ্যখনক বিকাশ আৰু সমৃদ্ধিৰ নতুন দিগন্তলৈ লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, পঞ্চায়ত নিৰ্বাচনৰ মাজতেই পেহেলগামৰ অতি বেদনাদায়ক ঘটনা, পাকিস্তানৰ দ্বাৰা পৰিচালিত সন্ত্ৰাসবাদীৰ নিৰ্মম আঘাত স্বাভাৱিকতে ভাৰতবাসীক বেদনাসিক্ত কৰি তুলিছিলে। পঞ্চায়ত নিৰ্বাচনৰ সময়ত মই যি স্থানলৈকে গৈছিলোঁ সকলো স্থানতে জনতাৰ মাজত থকা সেই বেদনা মই প্ৰত্যক্ষ কৰিছিলোঁ। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিসকল সন্ত্ৰাসবাদীয়ে আমাৰ মাতৃ, কন্যা আৰু ভগিনীৰ শিৰৰ পৰা সিন্দুৰ মচি দিবলৈ চেষ্টা কৰিছিল, তেওঁলোকক আমি উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে সকলো প্ৰকাৰে এক ভীষণ আঘাত দিবৰ বাবে আমি সাজু হৈছিলোঁ আৰু আমাৰ সেনাবাহিনীয়ে সেই আঘাত দিবলৈ সক্ষম হৈছিল। পাকিস্তানত বহু দিনৰ পৰা পৰিচালিত সন্ত্ৰাসবাদৰ ঘাটিসমূহক ভাৰতৰ মিছাইলে ধ্বংস কৰিছিলে। আনকি কান্দাহাৰৰ বিমান অপহৰণৰো প্ৰতিশোধ ভাৰতে ল'ব পাৰিছিলে। পৰৱৰ্তী কালত পাক সেনাই আমাৰ ওপৰত আক্ৰমণ চলোৱাৰ লগে লগে ভাৰতীয় সেনাই আক্ৰমণ তীব্ৰতৰ কৰিছিলে। লাহোৰ, ইছলামাবাদৰ বিমান ঘাটিসমূহকো ভাৰতীয় সেনাই নিজৰ প্ৰচণ্ড শক্তিৰে ধ্বংস কৰিছিলে। ভাৰতীয় সেনাৰ বিজয়ত আমি গৌৰৱান্বিত। মই পুনৰ এবাৰ সেনাবাহিনীৰ প্ৰতিজন জোৱানক, প্ৰতিজন বিষয়াক কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতে প্ৰমাণ কৰিলে যে সন্ত্ৰাসবাদক নৱভাৰতে স্বীকাৰ নকৰে। সন্ত্ৰাসবাদক আমি যোগ্য প্ৰত্যুত্তৰ দিম। সন্ত্ৰাসবাদ পৃথিৱীৰ যি স্থানতেই নাথাকক কিয়, যি কোণতেই নাথাকক কিয়, সি যদি ভাৰত ভূমিৰ প্ৰতি ৰঙা চকুৰে চাবলৈ চেষ্টা কৰে, তাক যোগ্য প্ৰত্যুত্তৰ দিবলৈ নৱভাৰত কেতিয়াও পিছুৱাই নাথাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ বীৰ গাথাক, প্ৰতিজন ভাৰতীয়ৰ শৌৰ্য বীৰ্যক আকৌ এবাৰ যেন নতুন তেজেৰে তেজোদীপ্ত কৰি তুলিলে, জীৱন্ত কৰি তুলিলে, প্ৰাণৱন্ত কৰি তুলিলে। মই পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ, অভিনন্দন আৰু দেশবাসীৰ কৃতজ্ঞতা জনাইছোঁ। ৰাজ্য চৰকাৰৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলোঁ যে পেহেলগামত নিহত হোৱা প্ৰতিটো পৰিয়ালক আমি অত্যন্ত বিনম্ৰতাৰে অসমবাসী ৰাইজৰ হৈ 5 লাখ টকাকৈ আগবঢ়াম। টকাৰে জীৱন কিনিব নোৱাৰে, কিন্তু এই বিনম্ৰতাৰে সৈতে আমি তেওঁলোকৰ ত্যাগক এবাৰ সোঁৱৰণ কৰিব পাৰোঁ। অহা কেইটামান দিনত আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে এই 26টা পৰিয়ালৰ ওচৰলৈ যাব, অসমবাসী ৰাইজৰ শোকবাৰ্তা প্ৰেৰণ কৰিব আৰু আপোনালোকে আগবঢ়োৱা ক্ষুদ্ৰ শ্ৰদ্ধাঞ্জলিখিনিও আগবঢ়াই থৈ আহিব। শ্ৰদ্ধাৰ ৰাইজ, এডভান্টেজ আছাম 2.0 আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, আমাৰ মনত অসমৰ বাবে উদ্যোগীকৰণৰ এক নতুন সপোন আছিল।
প্ৰতিটো দিনাই মাদ্ৰাজ, চেন্নাই, বেংগলোৰ, কেৰালালৈকে গ'লে অসমীয়া ল'ৰা ছোৱালীক আমি লগ পাওঁ। 7,000, 8,000 টকাত তেওঁলোকে চাকৰি কৰে। তাতে তেওঁলোকে কোনোবা আদানী, কোনোবা আম্বানীৰ কোম্পানীতে তেওঁলোকে কাম কৰে। যেতিয়া তেওঁলোকৰ বেমাৰ হয়, দেউতাক মাকো ওচৰত নাথাকে আৰু কেতিয়াবা মৃত শৰীৰটো আমি অসমলৈ উভতাই আনিব নোৱাৰোঁ। আমাৰ ল'ৰা ছোৱালীয়ে যদি কাৰোবাৰ অধীনত কাম কৰিবলৈ অসমৰ বাহিৰলৈ যাবই পাৰে, তেওঁলোকক আমি অসমতেই মাতি আনি উদ্যোগ কৰাৰ সুবিধা নিদিওঁ কিয়? এডভান্টেজ অসমৰ লক্ষ্য আছিলে যে অসমত আমি এটা উদ্যোগীকৰণৰ পৰিৱেশ নিৰ্মাণ কৰোঁ। কোনোবা উদ্যোগপতিৰ বাবে নহয়, অসমৰ বাহিৰত কাম কৰা 20 লাখ যুৱক যুৱতীক পৰ্যায়ক্ৰমে অসমলৈ উভতাই আনা। আজি ৰাতিপুৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এডভান্টেজ অসমৰ সময়ত আমাক প্ৰতিশ্ৰুতি দিয়া 22,000 কোটি টকাৰ বিনিয়োগৰ আমি চূড়ান্ত চুক্তি আজি স্বাক্ষৰ কৰোঁ। কেইবাটাও কোম্পানীয়ে তেওঁলোকৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। আজি আমি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ মাজতেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত ভাৰত চৰকাৰে গুৱাহাটীৰ ৰিং ৰোডৰ বাবে 8,000 কোটি টকা আৰু গুৱাহাটী বৰাপানী শিলচৰলৈকে এক্সেছ কণ্ট্ৰল, অৰ্থাৎ আমি আনফালে নাযাওঁ, পোনে পোনে শিলচৰলৈকে যাম, এই ধৰণৰ 22,000 কোটি টকাৰ বিনিয়োগেৰে এটা নতুন ৰাস্তা বনোৱাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। নামৰূপৰ সাৰ কাৰখানাৰো স্বীকৃতি আমি ইতিমধ্যে লাভ কৰিছোঁ। অৰ্থাৎ এডভান্টেজ অসমৰ সময়ত ঘোষণা হোৱা 60,000 কোটি টকাৰ বিনিয়োগ এই পৰ্যন্ত আমি ধৰাতললৈ আনিব পাৰিছোঁ। মই আশা কৰোঁ যে অহা ছেপ্টেম্বৰ অক্টোবৰ মাহত এনেকুৱা আৰু এটা অনুষ্ঠানৰ জৰিয়তে আমি আৰু 30-40,000 কোটি টকাৰ বিনিয়োগ আমি ধৰাতললৈ আনিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, মই দেখিছোঁ কেতিয়াবা কোনোবা জেগাত উদ্যোগ পাতিবলৈ গ'লে আমাৰ 2-এজন লোকে মাটিৰ আবলটনক লৈ আপত্তি কৰে। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ যদি অসমে উদ্যোগ স্থাপন কৰিব নোৱাৰে, আমি আৰু কেতিয়াও নোৱাৰিম। প্ৰতিযোগিতাত আমি পিছুৱাই যাম। আমি কাকো উচ্ছেদ নকৰোঁ, কিন্তু ৰাইজেও সহযোগিতা কৰিব লাগিব যাতে আমাৰ সামগ্ৰিক লক্ষ্যত অসমক এখন ঔদ্যোগিক ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। এইবাৰৰ বাজেটত আমি কেইবাটাও ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ। পঞ্চায়ত ইলেকশ্যনৰ ঠিক আগতে প্ৰতি কুইণ্টল ধানৰ বাবে আমি 250 টকা অতিৰিক্ত বনাছ আগবঢ়াইছিলোঁ। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে 2300 টকা, ৰাজ্য চৰকাৰে 250 টকা, 2550 টকা। প্ৰথমবাৰৰ বাবে যোৱাকালি আমি ধান সংগ্ৰহৰ ক্ষেত্ৰত 5 লাখ মেট্ৰিক টনৰ যি আমাৰ লক্ষ্য আছিলে, তাক আমি অৱতীৰ্ণ বা তাক আমি চুব পাৰিলোঁ। জুন মাহটো বাকীয়ে আছে। মই ভাবোঁ প্ৰথম ক্ৰয় যি আমাৰ 6 লাখ টাৰ্গেট আছিলে, এইবাৰ আমি সেই 6 লাখ টাৰ্গেটক স্পৰ্শ কৰিব পাৰিম। আৰু এই বছৰতে খাৰিফৰ আমি যেতিয়া শস্য আৰু ক্ৰয় কৰিম, ৰবিৰ শস্য ক্ৰয় কৰিম, মই ভাবোঁ এইবাৰ আমি ধান ক্ৰয় লক্ষ্যটো অৱতীৰ্ণ হ'ব পাৰিম। যোৱা 4টা বছৰে আমাৰ চৰকাৰে অসমৰ কৃষি খণ্ডক জীৱন্ত কৰাৰ যি প্ৰচেষ্টা লৈছিলোঁ, তাত অকণমান সফলতা এই বছৰ আমি দেখিবলৈ পাইছোঁ। গাখীৰ উৎপাদনৰ ক্ষেত্ৰতো আজি ভাৰতৰ প্ৰসিদ্ধ আমুল কোম্পানীয়ে আমাৰ লগত এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চহী কৰিছে। গুৱাহাটীৰ ৰাণীত তেওঁলোকে মিল্ক প্ৰচেছিং ইউনিট স্থাপন কৰিব। প্ৰতিদিনে 1 লাখ লিটাৰ, অৰ্থাৎ সেই প্ৰচেছিং চেণ্টাৰৰ জৰিয়তে উৎপাদন কৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব। NDDBৰ লগত আমি ধেমাজি, ডিব্ৰুগড় আৰু যোৰহাটতো এনেকৈ 3 লাখ লিটাৰ গাখীৰ প্ৰতিদিনে উৎপাদন কৰাৰো এক লক্ষ্য বান্ধি কামত আগবাঢ়িছোঁ। মই নিশ্চিত উদ্যোগে হওক, কৃষিয়ে হওক, ডায়েৰীয়ে হওক, হৰ্টিকালচাৰে হওক, ভেটেনাৰীয়ে হওক, আমি আমাৰ ফিচাৰীয়ে হওক, আমি আমাৰ ইস্পিত লক্ষ্যত উপনীত হ'ব পাৰিম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি আপোনালোকক কৈছিলোঁ যে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালক যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক দালি, চেনি আৰু নিমখ সুলভ মূল্যত দিয়াৰ ব্যৱস্থা কৰিব। যোৱা কেবিনেটত আমি সিদ্ধান্ত ল'লোঁ যে ৰাইজক আমি দালি 69 টকাত দিম, প্ৰতি কেজি 1 কেজিকৈ দালি পাব, নিমখ 1 কেজি পাব 10 টকাত আৰু চেনি 1 কেজি পাব 38 টকাত। এই আঁচনিখন কেবিনেটে অনুমোদন দিছে। নাফেডৰ লগত সহযোগিতা কৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম। 1 অক্টোবৰৰ পৰা এই আঁচনিৰ সুফল আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া কেইটামান নতুন খবৰ, পুৰণি তথ্য, পুৰণি খবৰ, কিন্তু নতুনকৈ আমাৰ যুৱ শক্তিক দিব খুজিছোঁ। মুখ্যমন্ত্ৰীৰ আমাৰ CM-AAA আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক
আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াম। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে। অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে, ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM-AAAৰ বাবে আবেদন কৰিছে, তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, বহুতে মোক এইকেইটা দিন সুধি আছে যে ADREৰ অৰেলবিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব। আপোনালোকে জানে যে ADREত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ, ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ APDCLৰ কাৰণে। আজি আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট, ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট, ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায়, তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম। ঠিক তেনেকৈ 4ৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম। অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব। যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে, তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট, ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয়। 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। মোক আৰু এটা প্ৰশ্ন বহুতে সুধি আছে যে PGT আৰু গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। আমি 5 জুন তাৰিখে প্ৰভিজনেল ৰিজাল্ট এনাউন্স কৰিম। 5 জুনত প্ৰভিজনেল লিষ্ট এনাউন্স কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু যিসকলৰ ডকুমেণ্টছ জেনুইন হ'ব, তেওঁলোককে আমি চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিম। অৰ্থাৎ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব? উত্তৰ 5 জুন তাৰিখে দিব। ইয়াৰ পিছত আপোনালোকৰ মনত আছে, এনেকুৱা এটা ফেচবুক লাইভ অনুষ্ঠানতে মই কৈছিলোঁ যে চৰকাৰী কাৰ্যালয়সমূহত কাম কৰা 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পৰ্টেলৰ জৰিয়তে মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ সুবিধা লাভ কৰিব। প্ৰায় 18,000 চৰকাৰী কৰ্মচাৰীয়ে আবেদন জনাইছিল আৰু মেথছ অৰ্থাৎ কোনোবা আহিব লাগিব, কোনোবা যাব লাগিব, অৰ্থাৎ মেথছ মেকিং হ'ব লাগিব। আমি প্ৰায় 8,000 প্ৰাৰ্থীক মেথছ মেকিং কৰিব পাৰিলোঁ। অৰ্থাৎ অহা মানুহো আছে, সেই স্থানলৈ যোৱা মানুহো আছে। যোৱাকালি মই এই গোটেই বিষয়টো নিজে পৰীক্ষা কৰিছিলোঁ। মই আপোনালোকক জনাব খুজিছোঁ যে জুন মাহৰ প্ৰথম সপ্তাহত আমি পৰ্টেলৰ জৰিয়তে যিসকল যোগ্য হ'ল, তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰসমূহ আমি মুকলি কৰি দিম। অৰ্থাৎ আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু আগষ্ট বা ছেপ্টেম্বৰ মাহত এনেকৈ আৰু এবাৰ ট্ৰান্সফাৰৰ সুবিধা দি আমি পৰ্টেল মুকলি কৰিম। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ লগত আমি থিয় হৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, পৰীক্ষাৰ ৰিজাল্ট দিলে, মেট্ৰিকৰ ৰিজাল্ট দিলে, হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিলে, গ্ৰেজুৱেশ্যনৰো ৰিজাল্ট দিব। 2টা আঁচনি আমি আৰম্ভ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে। গ্ৰেজুৱেশ্যন এইবাৰ 2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিলে, তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম। নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে, আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম। 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিব খুজিছোঁ। 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয়, প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহ'ব, যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এই আঁচনিৰ জৰিয়তে আমি কি পাম? প্ৰতি মাহত আমি 2,500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম। এই টকাটো কিয় দিয়া হৈছে? যাতে আপোনালোকে ইণ্টাৰভিউত এপিয়াৰ কৰিব পাৰে, ইণ্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে আৰু দেউতা মাৰ পৰা যাতে আমি অন্ততঃ এটা বছৰলৈ টকা পইচা বিচাৰিব নালাগে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ 2টা আঁচনি। এটা হ'ল বিনামূলীয়া নামভৰ্তি।
অহা 28 তাৰিখে মই অসমৰ কলেজসমূহৰ অধ্যক্ষসকলৰ সৈতে বা 29 তাৰিখে মই অধ্যক্ষসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্স কৰিম। লক্ষ্য, এইবাৰ মই তেওঁলোকক নিজে স্পষ্টভাৱে ক'ম যে যি পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কলেজ, ইউনিভাৰ্চিটি আমি বিনামূলীয়া নামভৰ্তি কৰিম। কোনো স্পৰ্টছৰ বাবেও ফিজ নলওঁ, মেগাজিনৰ বাবেও ফিজ নলওঁ, আমি একোৱেই ফিজ নলওঁ। তেওঁলোকক আমি পোনছাতে বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা দিম। দুই এজনে প্ৰশ্ন কৰিছে যে মই দুখীয়া মানুহ, মোৰ ঘৰত ৰেচন কাৰ্ড নাই, মই বিনামূলীয়া নামভৰ্তি নাপাম নেকি? আপোনালোকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব, কিন্তু তাৰ বাবে আপোনালোকক এখন ইনকাম চাৰ্টিফিকেট লাগিব। কিন্তু যাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডখনেই ইনকাম চাৰ্টিফিকেট। তেওঁক আৰু অতিৰিক্তকৈ কোনো বেলেগ প্ৰমাণৰ প্ৰয়োজন নাই। তেওঁলোকে পোনে পোনে কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, নিযুত মইনা আঁচনি মোৰ আটাইতকৈ ভাল লগা এখন আঁচনি। অসমৰ মোৰ ছোৱালী ভাগিনীসকলৰ বাবে আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিছিলোঁ। যোৱাবাৰ প্ৰথম বৰ্ষত আমি নিযুত মইনা আঁচনি আগবঢ়ালোঁ। আপোনালোকে সকলোৱে জানে যে এই আঁচনি আমি বছৰত 10 মাহৰ বাবে এই আঁচনিৰ টকা আমি লাভ কৰোঁ। এতিয়া 10 মাহ সম্পূৰ্ণ হ'ব, কিন্তু দ্বিতীয় বছৰতো আমি নিযুত মইনাৰ আঁচনি পাম। দ্বিতীয় বছৰৰ কাৰণে আমি ইতিমধ্যে আপোনালোকৰ প্ৰপত্ৰসমূহ আমি সাজু কৰি উলিয়াইছোঁ। কলেজৰ অধ্যক্ষসকলে আপোনালোকক প্ৰপত্ৰ যোগান ধৰিব। যিসকলে দ্বিতীয় বছৰতো ষ্টাডি কণ্টিনিউ কৰিব খোজে, ড্ৰপ আউট নকৰে, তেওঁলোকক আমি নিযুত মইনা আঁচনি নিৰন্তৰভাৱে আমি দ্বিতীয় বছৰৰ বাবেও যোগান ধৰিম। অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰত আমি পালোঁ বা পাই আছোঁ, এতিয়া আমি ছেকেণ্ড ইয়াৰতো পাম। এইবাৰ আমি আঁচনিখনত দুই এটা পৰিৱৰ্তন আনিছোঁ। চৰকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যিসকলে ছেল্ফ ফাইনেন্সিং কোৰ্চত পঢ়ি আছে তেওঁলোকেও এইবাৰ নিযুত মইনা পাব। যোৱাবাৰ মোক বহুত ছোৱালীয়ে লিখিছিল যে মামা আমি নিযুত মইনা পোৱা নাই। পিছত মই খবৰ কৰি গম পাইছিলোঁ যে তেওঁলোকে চৰকাৰী কলেজতে পঢ়ে, প্ৰাদেশিকৃত কলেজত পঢ়ে, কিন্তু ছেল্ফ ফাইনেন্সিং কোৰ্চত পঢ়ে। তাৰ বাবে যোৱাবাৰ আমি নিযুত মইনা দিয়া নাছিলোঁ, কিন্তু এইবাৰ আমি ছেল্ফ ফাইনেন্সিং স্কিমত পঢ়া সকলকো আমি নিযুত মইনা আঁচনি দিম। প্ৰশ্ন হ'ব, প্ৰথমৰ পৰা দ্বিতীয় বৰ্ষত পোৱাসকলে নিযুত মইনা পালে, প্ৰথম বৰ্ষৰ সকলে নিযুত মইনা পাবনে নাই? আপোনালোকে চিন্তা নকৰিব। নামভৰ্তি কৰাৰ লগে লগে আপোনালোকে নিযুত মইনাৰ প্ৰপত্ৰ পাব। আৰু নিযুত মইনাৰ প্ৰপত্ৰ পূৰণ কৰাৰ লগে লগে ক্লাছ 11, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰত নাম লগোৱা সকলো ছোৱালীয়ে নিযুত মইনা আঁচনি লাভ কৰিব। কিছুমানে মোক কৈছে যে মামা স্কুটি নিদিয়ে নেকি? এইবাৰ আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগতেই বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছোঁ যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই। আমাক ক'তো আমি টেক্সো নতুনকৈ ল'ব নোৱাৰোঁ। সকলোৰে লগত আলোচনা কৰি সকলোৱে আমাক পৰামৰ্শ দিছিল যে স্কুটি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছোৱালীসকলে পায়, কিন্তু নিযুত মইনা সকলোৱে পাব। আৰু সেইকাৰণে আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে, স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে। একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব। সেইকাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতেই সকলোকে কৈছোঁ যে 80% লাভ কৰা ল'ৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব, ছোৱালীয়ে ভাগিনীসকলে, তেওঁলোকে নিযুত মইনা আঁচনি পাব। সেইকাৰণে আপোনালোকে ছ'চিয়েল মিডিয়া বা আন স্থানত স্কুটিৰ কাৰণে পোষ্ট দি নাথাকিব, কাৰণ চৰকাৰৰ বাজেট ইতিমধ্যেই পাছ হৈ গৈছে। আমি সকলো বিধানসভাত বহি একেলগে সিদ্ধান্ত লৈছোঁ যে আমি স্কুটি নিদিওঁ, নিযুত মইনা দিম। আৰু নিযুত মইনা আঁচনিখনে ইমান দুখীয়া ল'ৰা ছোৱালীক, দুখীয়া ছোৱালীক সহায় কৰিছে, তাক আমি তাৰ যিটো উপকাৰিতা তাক আজি আমি মৰ্মে মৰ্মে দেখা পাইছোঁ। দেউতাক মাকে এতিয়া ছোৱালীৰ পঢ়াৰ খৰচেই দিব নালাগে। চৰকাৰৰ পৰা পোৱা নিযুত মইনাৰে আমি অন্ততঃ কলেজৰ বহুখিনি দায়িত্ব আমি পালন কৰিব পাৰোঁ। দেউতা মাৰ কষ্ট কমিছে। সেইকাৰণে আমি নিযুত মইনা আঁচনিখন আকৌ এবাৰ প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ বাবে মুকলি কৰি দিছোঁ। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আৰু বহুকেইটা প্ৰতিশ্ৰুতি আছে। মই লাহে লাহে অক্টোবৰ মাহৰ আগতে অসম চৰকাৰে আগবঢ়োৱা প্ৰতিটো প্ৰতিশ্ৰুতি ৰাইজৰ ওচৰলৈ যাতে অৰ্থাৎ ধৰাতললৈ আমি লৈ আহিব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা কৰিম। পঞ্চায়ত ইলেকশ্যনত আপোনালোকে আমাক যি আশীৰ্বাদৰ নিৰ্মালী আগবঢ়ালে, তাৰ বাবে মই পুনৰবাৰ আপোনালোকক আকৌ এবাৰ ধন্যবাদ, অভিনন্দন জনালোঁ। আৰু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ
কাৰ্যকৰ্তাসকলকো অভিনন্দন জনালোঁ। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ এই বছৰটোৱে যেন ইলেকশ্যনৰ বছৰ। পঞ্চায়ত নিৰ্বাচন শেষ হৈ গ'ল। অহা কেইদিনমান অৰ্থাৎ ছেপ্টেম্বৰ মাহত বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ পিছতেই মিচিং কাউন্সিল, সোণোৱাল কাউন্সিলৰো নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু এনেধৰণে গৈ গৈ আমি 2026 চনৰ বিধানসভা নিৰ্বাচনতো উপস্থিত হ'ম। আপোনালোকৰ নিৰন্তৰ আশীৰ্বাদ লাগিব, আমি যাতে এখন নতুন অসম নিৰ্মাণ কৰিব পাৰোঁ। মই ফেচবুক লাইভ কৰি থাকোঁতেই মই দেখিছোঁ মিনু দত্তই লিখিছে গড ব্লেছ ইউ, আমিনুল মণ্ডলে লিখিছে ভেৰি গুড, ফৰিদ জামানে লিখিছে গ্ৰেট CM, উৎপল পাটোৱাৰী লিখিছে গ্ৰেট CM, দেৱজিৎ নাথে লিখিছে ইউ আৰ গ্ৰেট, আকাশ বৰ্মনে লিখিছে থেংক ইউ মামা, আমাৰ মন্টু নাথে লিখিছে অভাৰলেপিঙৰ কথা একো চিন্তা নকৰিব, এইবিলাক আপোনালোকে মনত ভাবি নাথাকিব, সকলোৱে ন্যায় পাব। ৰেখা দেৱীয়ে লিখিছে গ্ৰেট CM, আলী হুছেইনে লিখিছে থেংক ইউ ছ' মাছ ফৰ প্ৰভাইডিং নিযুত মইনা, চালিম আলীয়ে লিখিছে গ্ৰেট মামা, হাৰতী ডাংগিলেও থামছ আপ কৰিছে, জীৱন কচু পাতৰ পানী থেংক ইউ CM ছাৰ, বিজয় নাথ গ্ৰেট CM, অভিক দেৱৰয় গড ব্লেছ ইউ, লৱ মণ্ডল হোৱাট এবাউট আছাম পুলিচ কেণ্ডিডেট, অহাবাৰ মই অসম পুলিচৰ বিষয়ে আপোনালোকক জনাম, নেক্সট যিখন আমি ফেচবুক লাইভ কৰিম তাতে মই অসম পুলিচৰ বিষয়েও জনাম। গীতা ডেকাই লিখিছে গড ব্লেছ ইউ। আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ দিছোঁ। কমেণ্ট বহুত আছে, গোটেইকেইটা কমেণ্ট পঢ়িব নোৱাৰি, কিন্তু সকলোৱে কমেণ্ট দিয়ক, পৰামৰ্শ দিয়ক, কমেণ্ট দিয়ক। আপোনালোকৰ উৎসাহ, আপোনালোকৰ আশীৰ্বাদ আমি শিৰত লৈ কামত আগবাঢ়ি গৈ থাকিম। বহুদিনৰ মূৰত ফেচবুক লাইভ কৰিছোঁ, আপোনালোকে ইজনৰ সিজনৰ লগত শ্বেয়াৰো কৰিব। যিসকলে বহুত প্ৰশ্নৰ উত্তৰ বিচাৰি আছে, এই ফেচবুক লাইভৰ জৰিয়তে বহুকেইটা উত্তৰ তেওঁলোকে লাভ কৰিব। পুনৰ এবাৰ সকলোকে ধন্যবাদ। আকৌ অহাবাৰ অনুষ্ঠানত লগ পাম। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। পুনৰ এবাৰ ভাৰতীয় সেনাবাহিনীক মোৰ শ্ৰদ্ধা জনাই আজিৰ ফেচবুক লাইভ ইমানতে সামৰিছোঁ। ধন্যবাদ।